পবিত্ৰ মাঘ মাহ উপলক্ষে এই পবিত্ৰ মাঘ মাহৰ যি মাঘী পূৰ্ণিমা সেই মাঘী পূৰ্ণিমা উপলক্ষে আমাৰ লাভদাংগুৰি পথাৰৰ গয়া ৰাইজে এই হৰি মন্দিৰত প্ৰতি বছৰে এনেকৈ ধৰণৰ অনুষ্ঠান কৰে। আজি বিগত বছৰ দৰে এইবেলিও বিভিন্ন অনুষ্ঠানেৰে আমাৰ মাঘী পূৰ্ণিমা আমি উদযাপন কৰিবলৈ হাতত লৈছিলোঁ। ৰাতিপুৱাৰ পৰাই ভাগৱত পাঠ আৰম্ভ কৰি এনে দিনজোৰা কাৰ্যসূচীৰে হৈছে। আৰু এতিয়া আমি সুদূৰ মঙলদৈৰ পৰা আমন্ত্ৰণ কৰি অনা আমাৰ বৰনাগাৰা দলে তেওঁলোকৰ ভক্তিমূলক নাম প্ৰদৰ্শন কৰি আছে। আপোনালোকে জানে যে আমাৰ অসমখন হৈছে এখন জাতি ধৰ্ম বৰ্ণ সকলোৱে মিলি এখন ঐতিহ্যমণ্ডিত অসম। এই ঐতিহ্যমণ্ডিত অসমৰ আমাৰ বিভিন্ন কৃষ্টি সংস্কৃতি আছে। এই বৰনাগাৰাও এটা কৃষ্টি আমাৰ খুব সুন্দৰ আৰু আমাৰ মঙলদৈ সেইফালৰ খুব ভাল হয়। সেইকাৰণে আহিছে আজি বিভিন্ন ভক্তৰ সমাগম আপোনালোকে দেখাই পাইছে। এই বিভিন্ন ভক্তসকলে তেওঁৰ নাম আমি এতিয়া উপভোগ কৰি আছে। গতিকে আমি এনেকৈ ধৰণে প্ৰতি বছৰেই আমি লাভদাংগুৰি পথাৰে আমি মাঘী পবিত্ৰ এই মাঘ মাহত পূৰ্ণিমাত যিটো মাঘ মাহৰ পূৰ্ণিমা হয় সেই পূৰ্ণিমাত আমি এনেকৈ অনুষ্ঠান মাঘী পূৰ্ণিমা অনুষ্ঠান কৰিয়ে আছোঁ আৰু অনাগত দিনতো কৰি থাকিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। পবিত্ৰ মাঘ মাহ উপলক্ষে এই পবিত্ৰ মাঘ মাহৰ যি মাঘী পূৰ্ণিমা সেই মাঘী পূৰ্ণিমা উপলক্ষে আমাৰ লাভদাংগুৰি পথাৰৰ গয়া ৰাইজে এই হৰি মন্দিৰত প্ৰতি বছৰে এনেকৈ ধৰণৰ অনুষ্ঠান কৰে। আজি বিগত বছৰ দৰে এইবেলিও বিভিন্ন অনুষ্ঠানেৰে আমাৰ মাঘী পূৰ্ণিমা আমি উদযাপন কৰিবলৈ হাতত লৈছিলোঁ। ৰাতিপুৱাৰ পৰাই ভাগৱত পাঠ আৰম্ভ কৰি এনে দিনজোৰা কাৰ্যসূচীৰে হৈছে। আৰু এতিয়া আমি সুদূৰ মঙলদৈৰ পৰা আমন্ত্ৰণ কৰি অনা আমাৰ বৰনাগাৰা দলে তেওঁলোকৰ ভক্তিমূলক নাম প্ৰদৰ্শন কৰি আছে। আপোনালোকে জানে যে আমাৰ অসমখন হৈছে এখন জাতি ধৰ্ম বৰ্ণ সকলোৱে মিলি এখন ঐতিহ্যমণ্ডিত অসম। এই ঐতিহ্যমণ্ডিত অসমৰ আমাৰ বিভিন্ন কৃষ্টি সংস্কৃতি আছে। এই বৰনাগাৰাও এটা কৃষ্টি আমাৰ খুব সুন্দৰ আৰু আমাৰ মঙলদৈ সেইফালৰ খুব ভাল হয়। সেইকাৰণে আহিছে আজি বিভিন্ন ভক্তৰ সমাগম আপোনালোকে দেখাই পাইছে। এই বিভিন্ন ভক্তসকলে তেওঁৰ নাম আমি এতিয়া উপভোগ কৰি আছে। গতিকে আমি এনেকৈ ধৰণে প্ৰতি বছৰেই আমি লাভদাংগুৰি পথাৰে আমি মাঘী পবিত্ৰ এই মাঘ মাহত পূৰ্ণিমাত যিটো মাঘ মাহৰ পূৰ্ণিমা হয় সেই পূৰ্ণিমাত আমি এনেকৈ অনুষ্ঠান মাঘী পূৰ্ণিমা অনুষ্ঠান কৰিয়ে আছোঁ আৰু অনাগত দিনতো কৰি থাকিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ।